কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল এগৰাকী অসমীয়া হিচাপে পৰেশ অসম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল এগৰাকী অসমীয়া হিচাপে আমি অতিকৈ মৰ্মাহত আপোনালোকৰ সংগঠনৰ তিনিগৰাকী শীৰ্ষ নেতৃত্ব আপোনালোকে দাবী কৰিছে যে ভাৰতীয় সেনাৰ দ্বাৰা যি ড্ৰোন আৰু বিমানেৰে মিছাইল আক্ৰমণ কৰা হ'ল সেই আক্ৰমণত তেওঁলোকে ঘুমন্ত অৱস্থাত শুই থকা অৱস্থাত তেওঁলোকে মৃত্যু খাবতি ল'ব লগা হ'ল ইয়াক লৈ এতিয়া এটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আপোনালোকে দাবী কৰাৰ বিপৰীতে ভাৰতীয় পক্ষই বা ভাৰতীয় সেনাই কিন্তু এটা কথা উল্লেখ কৰিছে যে ভাৰতৰ ভূমিৰ পৰা এনেধৰণৰ কোনো আক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাই ইয়াক লৈ যি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাক লৈ আপোনালোকে সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত খৰ্গহস্ত হৈ শেহতীয়াকৈ আপোনালোকে বিবৃতিও প্ৰেৰণ কৰিছে গোটেই বিষয়বস্তুটো স্পষ্টকৈ জানিব বিচাৰিম এই বিষয়টো আমি এই ধৰণে ক'ব বিচাৰো যিটো নেকি কালি অৰ্থাৎ 13 জুলাই পুৱা 2 বজাৰ মানে পুৱা 2 বজাৰ পৰা 4 বজালৈ 4 বজাৰ পৰা আকৌ 10 বজাৰ পৰা আকৌ 2 বজাত আবেলি 2 বজালৈকে যি তিনিবাৰ মানে বা 4বাৰ এটো কৈ 4বাৰ বুলি ক'ব লাগিব 4বাৰ ইহঁতে আমাৰ ওপৰত আমাৰ হিবিবিলাকৰ ওপৰত আক্ৰমণ চলাইছিলে ড্ৰোনে চলাইছিলে ড্ৰোন আকৌ কামিকেজি ড্ৰোন চলাইছে তাৰ কামিকেজি ড্ৰোনৰ দ্বাৰা চলাইছিলে তাৰ পিছতে আকৌ হেৰন ড্ৰোনৰ দ্বাৰা যি হেৰন ড্ৰোনত মিছাইল ফিট কৰিব পাৰে মিছাইল লেছ থাকে সেই মিছাইলো ব্যৱহাৰ কৰিছে এই প্ৰমাণবিলাক আমি দি দিমতো আমাক মাত্ৰ কেইদিনমান সময় 3-4টা দিন আমাৰ সময় লাগে আমাৰ ভিতৰত কিছুমান ফটো ইতিমধ্যে আহি গৈছে এই কোড কেনেকে ডিস্ট্ৰাকশন কৰিছে কোন এংগলৰ পৰা আহিছে ইমান ডাঙৰ বিস্তৰ মানে হোল সৃষ্টি কৰিছে বা সেইবিলাক বাৰ্মাৰ পৰা বা অন্য কোনোবা উপগ্ৰহৰ পৰা মৰা নহয় এইটো ইণ্ডিয়াই মাৰি ইণ্ডিয়াৰ ফালৰ পৰা ভাৰতবৰ্ষৰ ফালৰ পৰা আহিছে নাগালেণ্ডৰ ফালৰ পৰা আহিছে অৰুণাচল ফালৰ পৰা আহিছে নাগালেণ্ডৰ জনগণে গম পাইছে মানে ইণ্ডিয়াই যে মাৰিছে অৰুণাচল জনগণে গম পাইছে যে ইণ্ডিয়াৰ পৰা আমি বা নকলেই হ'ব কিন্তু বাকী যিসকল আমাৰ ভাৰতীয় সৈন্যই যিটো দাবী কৰিছে যিটো একেবাৰে অকাথ্য মিছা কথা ক'বলৈ মানে সাহস কৰিছে সেই কাৰণটো হৈছে মিডিয়া দুৰ্বল কাৰণেতো এইটো মিডিয়া যদি আজি যোৱা কালি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা লাগে লংৱালে আহিবৰ কাৰণে শিৱসাগৰ জিলাৰ পৰা তাতে সেইটো খবৰ ল'ব পাৰে অৰুণাচললৈ 2 ঘণ্টা লাগে 2 ঘণ্টা এই অৰুণাচলৰ সিমান পাংচাৰ ওচৰত আহিলে মানুহে ক'ব কোন ফালৰ পৰা ড্ৰোনবিলাক আহিছে এইটো কোৱা নাইতো আৰু মিডিয়াই মানে কোনো হেৰি কৰা নাই কোনো ধৰণৰ তাতে স্কুটিনিছ কৰা নাই যাচাই বাছাই কৰা নাই নকৰাকৈ হুবহু যি কৈছে যি ধৰণে সিন্দুৰৰ ভাৰতীয়সকলে সিন্দুৰ অপাৰেশ্যন চলাইছে ৰাফাইল ধ্বংস হৈছিলে তাৰ ধ্বংসৰ যিবিলাক ৰাফাইলৰ পাৰ্টছবিলাক য'তে ত'তে পৰি আছিল সেইবিলাকো দেখাইছে ইণ্টাৰনেশ্যনেল কমিউনিটি ইণ্টাৰনেশ্যনেল মিডিয়াই ৰিকগনাইজ কৰিছে যে এইটো এটা সত্য ঘটনা আৰু ভাৰতীয় মিডিয়াই কি কৰিছে এইটো অসত্য বুলি কৈছে আজি এইটো চৰিত্ৰ ওলাই পৰিছে তাৰ সেইটো কাৰণে কৈছোঁ এতিয়া আহক আমাৰ মিডিয়া যিবিলাক প্ৰকাশ কৰিছে এই যিটো মিডিয়া ধৰ্ম নহয়তো মিডিয়া ধৰ্ম কোনোবা এটা ক'লে তাক স্ক্ৰিনিছ কৰিবলৈ আহিব লাগে চাব লাগে আহিলে গম পাব জনগণক সুধিলে ক'বতো যি প্ৰত্যক্ষদৰ্শী আছে সেইটো ক'ব নহয় এইটো নকৰাকৈ একে হুবহুকে কেৱল মাত্ৰ তৈলমৰ্দন কৰিব লাগে মালিক পক্ষ সন্তুষ্ট কৰিব লাগে নিজে এটা সুবিধা ল'ব লাগে এইটো সাংবাদিকতা নকয় প্ৰকৃত সাংবাদিক অসমৰ এটা বিষয়বস্তুটো অসমৰ জনগণৰ কাৰণে অসমৰ হেৰুৱা স্বাধীনৰ কাৰণে সংগ্ৰাম কৰি থকা বিপ্লৱ কৰি থকা এইখিনি সতীৰ্থ হেৰাইছে সিহঁতৰে ভাই ককাই হ'ব সিহঁতৰে কোনোবা সম্বন্ধীয় হ'ব পাৰে ককাই হ'ব পাৰে ভাই হ'ব পাৰে দদাই হ'ব পাৰে তেনেকুৱাবিলাকো তাতে প্ৰতিত হৈছেতো অন্ততঃ এই দৃষ্টিভংগী চাই এনেকুৱা ধৰণৰ অসমৰ সংবাদ জগতৰ যিবোৰ আমাৰ সাংবাদিক আছে সেইসকলে এই বাতৰি পৰিৱেশন কৰিব নালাগে মই ভাবোঁ এইটো এটা প্ৰথম কথা এতিয়া ভাৰতীয়সকলে ক'বই ভাৰতীয়সকলে আমাৰ এতিয়া বুজি নাপায় ভাৰতৰ গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে একেবাৰে এঘৰীয়া হৈ আছে আজি সিন্ধুৰ অপাৰেশ্যনৰ সময় ভাৰতৰ পক্ষত কিমান আছে কেইখন কাণ্ট্ৰি আছিলে কেইখন কাণ্ট্ৰি ভাৰতৰ লগত আছিলে কোনো নাই এক্সেপ্ট ইজৰাইল আছিলে ইজৰাইলৰ বিৰুদ্ধে আৰু কোনো নাই আমেৰিকাও নাই ভাৰতৰ পক্ষত কিয় নাথাকিল ৰাছিয়াও নাথাকিলে কিয় থকা নাই এই মিছলীয়া লায়াৰ এতিয়া আমাৰ বিৰুদ্ধত আৰু অসমৰ মানুহ ঠগিবলৈ বিচাৰিছে অসমৰ মানুহ ঠগিব বিচাৰিছে নাই আমি কৰা নাই কোনে কৰিলে তেতিয়াহ'লে কোনে কৰিলে প্ৰশ্নটো নাগালেণ্ডৰ মানুহক সুধিলে হয়তো মন জিলাৰ মানুহক সুধিলে ওলাই যায় এইটো এইকণ সুধিবৰ কাৰণে আমাৰ যিসকল এইখিনি মিডিয়া আছে কেৱল মালিক পক্ষকে সন্তুষ্ট কৰিবৰ কাৰণে নিজৰ পকেট ফুলাবৰ কাৰণে এইবিলাক মিডিয়া কাম কৰি থাকে এইবিলাক মানে বাতৰি পৰিৱেশন কৰে এইটো কাৰণে আমি মানে দিবলৈ বাধ্য হৈছোঁ
আমাৰ ভাল মিডিয়া ভাল জাৰ্নেলিষ্ট ভাল সাংবাদিকক আমি সন্মান কৰোঁ প্ৰকৃত বস্তুনিষ্ঠ যিবিলাকে সংবাদ পৰিৱেশনক আমি সদায় হাজাৰটা চেলুট দিম এইবিলাকে মিছা বাতৰি পৰিৱেশন কৰি কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে কাৰোবাৰ পৰা উপদেশন ল'বৰ কাৰণে মালিক পক্ষক মানে সন্তুষ্ট কৰিবৰ কাৰণে এই বাতৰি আমাক সেই সাংবাদিকে আমাক সহানুভূতি নেদেখালো হয় নালাগে সহানুভূতি আমাক নালাগে জনগণ আছে আমাৰ বিপ্লৱী জনগণ আছে লাখ লাখ আমাৰ থলগিৰি জনতা আছে তেখেতসকলৰ আশীৰ্বাদ আছে আমাৰ এইটোতো স্পষ্ট কথা এতিয়া যিটো কথা আপুনি সুধিছে সেই কথাটোতো স্পষ্ট কথা যিটো আপোনালোকৰ যদি সাংবাদিকতাৰ মানে যিটো দৃষ্টিকোণ আছে সেই দৃষ্টিকোণৰ পৰা চাইতো আপোনালোকে এনেই যাব আজি কিয় কৰিছে আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি ইণ্টাৰনেশ্যনেল এটা এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ হয়তো নগা অধিকৃষ্ট অঞ্চল হ'লেও সেই অঞ্চলটোতো এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ এটা অঞ্চল কৰিছে ইণ্ডিয়া সেই কথাটো এক্সপ'জ কৰিবৰ কাৰণে এইটো ভয় পাইছে এনেইতো পাকিস্তানৰ চেন্দুৰৰ কাৰণেতো আজি বা একেবাৰে অৱস্থা বেয়া হৈ গৈছে মানে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কি ধৰণে এঘৰীয়া হৈ আছে সেইটোতো সকলোৱে জানিছে আকৌ যদি এইটো এক্সপ'জ হৈ যায় মানে সেই অঞ্চল সেই সীমা লংঘন কৰিবৰ কাৰণে অন্য দেশৰ পাৰ্মিশ্যন লৈছে নে নাই যদি লোৱা নাই যদি নোলোৱাকৈ কৰিব পাৰে নোলোৱা কৰাৰ কাৰণে এতিয়া কেনেকৈ কনফেছন কৰে যে আমিয়ে কৰিছিলোঁ বুলি কিন্তু যে প্ৰমাণ ৰৈ গৈছেতো জনগণ সাক্ষী আছেতো আমি দিম আমি দাঙি ধৰিম এসপ্তাহৰ ভিতৰত আমি A to Z দিম কিমান ক'ত পেলাইছে কিমান বম পেলাইছে একদম ফটো সহ আমি দিম এসপ্তাহ মানুহে কেৱল মাত্ৰ আমি অসমৰ জনগণক এসপ্তাহ ৰ'ব কৈছোঁ যিহেতু আমি আমাৰ সৎকাৰ আমাৰ মৃতকৰ সৎকাৰ এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই এইটোতো সকলোৱে জানে সৎকাৰ কৰাৰ সময়তে আকৌ ইহঁতে মিছাইল এটেক কৰিছে কালি যিটো সৎকাৰ কৰাৰ সময়তে ইহঁতে মিছাইল এটেক কৰিছে আমি সৎকাৰ কৰিব পৰা নাই আমি সৎকাৰ কৰিবই লাগিব যিমান মিছাইল মাৰিলেও আমি আমাৰ যিটো সামৰিক মৰ্যাদা আমি সৎকাৰ কৰিমেই সিহঁতে যিমান যি নকৰক লাগে আমি এইটো প্ৰত্যাহ্বান জনাইছোঁ সিহঁতে আকৌ পেলালেও আমি ভয় নকৰোঁ আমি কৰিমেই আমাৰ সামৰিক মৰ্যাদা আমি আমাৰ মানে নেতাক আমি শেষ শ্ৰদ্ধা জনামেই এইটো আমাৰ একেবাৰে মানে শেষ কথা সিহঁতে যিমান যি নকৰক লাগে কিন্তু এইটো কৰিছে ভাৰতীয়সকলে ভাৰতীয় দখলদাৰী বাহিনীয়ে কৰিছে এইটো 100% সত্য কথা সিহঁতে যিমান লুকালেও হয়তো বা সাংবাদিক যিসকল বা তুষামুদি সাংবাদিক সিহঁতে প্ৰকৃত সাংবাদিক নহয় সেইসকলে ক'ব পাৰে বাতৰি পৰিৱেশন কৰিব তাৰ কাৰণে আমি কোনো চিন্তা কৰা নাই আপোনালোকৰ তিনিগৰাকী সতীৰ্থ গণেশ লাহন প্ৰদীপ অসম আৰু নয়ন মেধি তিনিগৰাকীৰ অমৰ মৃতক হৈছে বুলি আপোনালোকে স্পষ্ট আকাৰত উল্লেখ কৰিছে আন কিবা কেজুৱেলিটি বা আন যিসকল আপোনালোকৰ সৈন্য আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ নাম তালিকা বা কিবা আপোনালোকে প্ৰকাশ কৰিবনে আমি কৰিম কিয় নকৰিম কোন আঘাত হৈ আছে কি হৈছে মাইনৰবিলাকৰ আমাৰ মাইনৰ যিবিলাক আমি নিজে আৰোগ্য হৈছে একো চিন্তা কৰিবলগীয়া নাই আৰু কিছুমান হয়তো অলপ চিৰিয়াছো আছে আমি কম সময় আহিব নাম মানে নামবিলাক আমি ঘোষণা কৰিম কোৱাটো আমাক কাৰণ প্ৰথম আমাৰ কামটো হৈছে আমাৰ যি অমৰ মৃতক আমাৰ নেতাসকল তিনিজন নেতা এই নেতা আমি সুন্দৰভাৱে আমি সৎকাৰ কৰিব লাগিব কৰাৰ পিছত আমি বাকী কেনেকৈ কিমান আৰু হেৰি হৈ আছে আঘাতপ্ৰাপ্ত হৈছে এইবিলাক আমি অৱশ্যে জনগণক জনোৱাটো আমাৰ নৈতিক দায়িত্ব কিন্তু সময় লাগিবতো কাৰণ এতিয়া কালি যিটো বা দ্বিতীয়বাৰ বা তৃতীয়বাৰ যিটো 2 বজাত 4 বজাত 2 বজাৰ পৰা কৰিছিলে আকৌ অলপ সংখ্যক থাকে আকৌ 4 বজালৈকে দুবাৰ কৰিছে তাৰপিছত আকৌ 10 বজাৰ কৈছে 10 বজাত যেতিয়া কৰিছে 10 বজাত কৰোঁতে এইটোতো আৰু মানে সৎকাৰ কৰা সময়তো মৃতদেহ সৎকাৰ কৰা সময়তেতো এইটো মাৰিছে শেষৰবাৰ নহয় এইটো থাৰ্ড টাইম ফ'ৰ্থ টাইমটো মাৰিছে অন্য এটা ডিৰেকশ্যনত পাংচাও চাইটত মাৰিছে ফ'ৰ্থ টাইম 2 বজাত আবেলি 2 বজাত মাৰিছে এবাৰ এইটো টোটেল 4বাৰ মাৰিছে না 4বাৰ সিহঁতে আক্ৰমণ কৰিছে অকল এটা নহয়তো এটা নহয় একেবাৰে লানি নিচিনাকৈ মাৰিছে এটা জেগাততো প্ৰায় 50ৰ ওপৰত পেলাইছে এটা জেগাত 20টা না 30টা পেলাইছে 30টা পেলোৱাটো মণিপুৰী কেম্পত পেলাইছে আমাৰ তাৰ লগতে এটা 50টা পেলাইছে তো এই কেম্পবিলাক ওচৰ পাজৰ কেম্পবিলাক আমাৰ টোটেল 50টা ওপৰত বুলি কৈছে তাৰপিছত এইটোতো আৰু 50টা ওপৰত পেলাইছে তো 2 ঘণ্টা হৈছে তো 2 ঘণ্টা তাৰপিছতে প্লাছ আকৌ 10 বজাত মাৰিছে পুৱা 10 বজাত আকৌ মাৰিছে
পুৱা 2 বজাৰ পৰা মাৰিছে আকৌ 10 মিনিট গেপ দিছে তাৰপিছত আকৌ 4 বজালৈকে নন ষ্টপ মাৰি আছে এইটো হয় তেনেকুৱা এটা পৰিৱেশ তেতিয়ালে কিমান এটি বম্বিং মানে কৰিছে কিমান এটি ড্ৰপ কৰিছে বম্ব হয় এইবিলাকতো মানুহ বা সবেই এই যে গোটেই এটা ভাইব্ৰেশ্যনটো গোটেই দাঁতি কাষৰীয়া অঞ্চলবিলাকক সুধিলে হ'বতো কিমান দূৰলৈ গৈছে কিমান বাৰ গৈছে সেইটো ক'ব নোৱাৰি এইবিলাকতো কৰিব পাৰেতো আৰু এইখিনি সেইকাৰণে কৈছোঁ আমাৰ বাকীসকলক যিখন লিষ্ট দিবলৈ কিবা দিবলৈ আছে এইবিলাক আমি সকলো জনাম অৱশ্যে আমাৰ নৈতিক দায়িত্ব আছে আমাক কেইদিনমান আমি হেৰি কৰিলোঁ আমাৰ গোটেই বস্তু ক'ত কি কেনেকৈ হৈছে আৰু প্ৰথম ডাঙৰ কথা মই আগেই কৈছোঁ যে আমাৰ নেতাসকলৰ সৎকাৰটো ভালকৈ হৈ লওক সুন্দৰভাৱে হওক আমি শেষ যিটো যাত্ৰাত আমাৰ সকলোৱে যেন মানে এইটো হেৰি জনাব শেষ শ্ৰদ্ধা জনাব পাৰে সেই ব্যৱস্থাটো আমি কৰিলোঁ হয়তো আজি বা কাইলৈ আমি শেষ কৰিম এইবিলাক তাৰপিছত আমি বাদ বাকী বাদ বাকী সকলো খবৰ লৈ কিমান কি হৈ আছে আমিতো জানো কেইজন হৈছে কি হৈছে আমি তাৰপিছতে আমি নাম চামবিলাক দিম ফটো সহ দিম আমি ফটো সহ দিম ফটো সহ আমি ক'ত কিমান সিহঁতৰ কি ধৰণে শত্ৰুপক্ষই কি ধৰণে সিহঁতি মিছাইলে আক্ৰমণ কৰিছে সেইবিলাক হয় না নহয় তাৰপিছত চবচে হাস্যকৰ ঠিক আছে এনেকুৱা ধৰণৰ এটা মানে পেপাৰবিলাকত প্ৰকাশ পাইছে দেখিছোঁ যে মানে অন্তকণ্ডল হৈছে নিজৰ ভিতৰতে মৰামৰি হৈছে এইটোতো তাৰপিছত নিজৰ ভিতৰত মৰামৰি হওঁতে আহি পিনি লঙত আহি NSN কেম সিহঁতি ক'ব না সিহঁতি প্ৰত্যক্ষদৰ্শী না আমাৰ মাজত মৰামৰি হৈছে না শত্ৰুৱে মাৰিছে এইটো নুশুনাকে এনেকুৱা এটা বাতৰি পৰিৱেশন কৰিছে বদনাম এই যে অসৎ সাংবাদিকবিলাকৰ পৰা যিবিলাক সাংবাদিকৰ মানদণ্ড নাই নামত কেৱল সাংবাদিক সেইবিলাকে যি পৰিৱেশন কৰিছে বাকী ভাল যিসকলৰ শিক্ষা দীক্ষা আছে যিবিলাক সাংবাদিকৰ ওপৰত প্ৰকৃততে সাংবাদিক হ'বৰ কাৰণে চেষ্টা কৰি আছে ভাল বাতৰি পৰিৱেশন কৰে সত্যটো সত্য অসত্যটো অসত্য বুলি কোৱা সাহস আছে সেইবিলাকৰ সাংবাদিকৰ কাৰণে এইবিলাক মানে বাধা স্বৰূপ হৈ গৈছে না সেইবিলাক সিহঁতৰ কলংকবিলাক ভাল সাংবাদিকৰ গালে যোৱা পৰিৱেশন হৈছেতো একেকাৰ কৰিবলৈ বিচাৰিছেতো এইটো আমি আমাৰ ভাল যিসকল সাংবাদিক আছে প্ৰকৃত সাংবাদিক জাৰ্নেলিষ্ট বুলি সিহঁতৰ মানে হেৰি হৈ গৈছে লিষ্টেড হৈ গৈছে কিহৰ কাৰণে হৈছে এইটো অসমত আমি এইটো নিবিচাৰোঁ কেৱল নাম কমাবলৈ সাংবাদিক হ'ব নালাগে নহয় টকা কমাবৰ কাৰণে সাংবাদিক হয় নেকি এইটো মানৱ সেৱাত টকা কমাবলৈ আহে নেকি সাংবাদিকতা কৰা মানে মানৱ সেৱা কৰা এইটো প্ৰকৃত মানৱ সেৱা কৰিব লাগে এইটো প্ৰকৃত বাতৰি জনগণলৈ বিয়পাই দিব লাগে জনগণৰ ওচৰত দাঙি ধৰিব লাগে এইটোৱেতো সাংবাদিকৰ নিয়ম এইটোতো নকৰি মানে সিহঁতি টকা ঘটাৰ এটা মনোবৃত্তি অসৎ উপায়ে টকা ঘটাৰ মনোবৃত্তি লৈ আছে যাই হওক বাৰু কথাখিনি জনগণলৈ আমি মেলি দিছোঁ জনগণে আহক কোনোবা এতিয়াও কোনোবা সাংবাদিকে সুধিবলৈ আহে বা এইটো সত্যটো জানিব আহে লঙৱালে আহক পাংচু পাছলে আহক মানুহক সোধক কওক জানি লওক মানুহৰ পৰা সোধক ক'ৰ পৰা আহিছে কেনেকৈ হ'ল ঘটনা ক'ত পৰিছিলে কিমান সময় পৰিছিলে কিমান ফুটিছিলে তেতিয়া ক'ব আমাক যে আলফাই ভুৱা তথ্য প্ৰচাৰ কৰিছে এইটো নহয়তো সত্য কথা আমি কৈছোঁ তাৰ চাইডবিলাক চাই যাব পাৰে কি ভয়ংকৰ গাত হৈছে তাত কি ভয়ংকৰ মানে হেৰিয়ৰ শিলৰ ফাটন ধৰিছে কি ভয়ংকৰভাৱে এটা ঘৰ মানে হেৰি জ্বলি গৈছে এইটো দেখিবতো সংবাদিকতো সেইবিলাক ৰাখি থৈছোঁ না সেইবিলাকতো পুৰি পেলোৱা বা ধ্বংস কৰি প্ৰয়োজন নাইতো আমাৰ আমি ৰাখি থৈছোঁ এইবিলাক চব আমাৰ সেইটো কাৰণে গোটেই প্ৰশ্নটো এইখিনি উত্তৰটো দিছোঁ আন এটা কথা আপোনাক সুধিব বিচাৰিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে নিজৰ মাতৃভূমিৰ বাবে আপোনালোকে সংগ্ৰাম কৰি আছে আপোনালোকে কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে তেখেতে কালিৰ দিনটোত আন এটা কথা স্পষ্ট কৰিছে যে অসম আৰক্ষী কোনো পধ্যে জড়িত নহয় আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাৰিলোঁ যে কালি আপুনি অনুপ চেতিয়া ডাঙৰীয়ালৈ প্ৰাক্তন আলফা তেখেতলৈ আপুনি ফোনযোগে কথা পাতিছিল ফোনত বাৰ্তালাপ হৈছিল আৰু তেখেতক এটা ইংগিত দিছিল তেওঁ উল্লেখ কৰিছে যে আলোচনাৰ বাবে আপোনালোকে কিছু কথা বতৰা চলি আছিল কেন্দ্ৰীয় চৰকাৰৰ সৈতে কিন্তু তেওঁ ক'লে যে কেন্দ্ৰীয় চৰকাৰে এই বস্তুটো ডিনাই কৰিছে বা ৰাজ্য চৰকাৰে এই বস্তুটো ডিনাই কৰিছে কথাটো কিমান দূৰ সত্য এনেকুৱা আলোচনা প্ৰক্ৰিয়া চলি থকাৰ মাজতে যদি এই আক্ৰমণ সংঘটিত হৈছে বিষয়টো আচলতে অতি ৰহস্যজনক আৰু ভাবিবলগীয়া বিষয় এইটো আলোচনা বুলি যে চলি আছে বুলি কোৱা কথাটো এটা ভুল কথা আমিও কোৱা নাই চলি আছে বুলি আমি কোৱা নাই বহুতে আমাক সুধিছে BBC সুধিছে আমি কৈছোঁ আলোচনা ইহঁতি আন্তৰিকতা আজিলৈকে প্ৰদৰ্শন কৰা নাই আলোচনাৰ বিষয়টো আমাৰ লগত আলোচনা যে কৰিব বা কৰিবলৈ ওলাইছে সেইটো মুখত ক'ব পাৰে মুখত বহু 4টা বছৰ কৈ আছে কিন্তু প্ৰকৃত উদ্দেশ্যত আমি যে আলোচনালৈ প্ৰস্তুত আছে এই কথাটো এবাৰো কোৱা নাই জনগণৰ হেৰিয়ত কৈছে আমি প্ৰস্তুত আছোঁ এই বিষয়ত আলোচনা পাতিম বুলি একবাৰ কোৱা নাই এইটো এবাৰো কোৱা নাই যে আলোচনা এটা সঠিক দিশত সঠিক
ইছ্যুৰ ওপৰত ইছ্যুৰ ওপৰত আমি কথা পাতিম আমি হেৰি কৰি আছো এইটো কথা পাতিব সিহঁতৰ ইছ্যুটোৰ ওপৰত সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কথা পাতিম বুলিতো কোৱা নাই এইটো কৈছে জানো গম পোৱা নাই এতিয়ালৈকে কোৱা নাই কোৱা আমাৰ কোনো ফৰ্মেল লেটাৰো অহা নাই ফৰ্মেল আমালৈ লেটাৰো অহা নাই এটা আমি কোনোবাই কৈছে আমি ঘটক হ'ম বুলি কৈছে মই কৈ যিটো নি কেথলিক হ'ম বুলি কৈছিলে নহয় কেথলিক হ'ম বুলি নিজেই কৈছে এটা ইভেণ্ট মানে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ গভৰ্ণৰো কৈ থৈ কৈছে নাই বাৰু প্ৰথম দিনাখনি শপত গ্ৰহণৰ সময় তাৰ পিছতো বহুবাৰ ইণ্টাৰভিউ দি আছে কিন্তু আজিলৈকে ৰিজাল্ট ওলাইছে জানো আজিলৈকে ওলাইছে জানো আমি কৈছো নে ডে ওৱান আৰু যদি আমি মানে অফিচিয়েলি আলোচনা হয় সেই আলোচনা আমি ৰাইজক আৰ কাপোৰ দি আমি কেতিয়া আলোচনা নকৰো আলোচনা কেতিয়া কৰিব নোৱাৰো সেইকাৰণে কৈছো ইয়াতে যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যদি কয় আমি আলোচনাৰ কাৰণে সিহঁতৰ মানে ইছ্যুটোৰ ওপৰত বুৰঞ্জী প্ৰসিদ্ধ ইছ্যুটোৰ ওপৰত আমি আলোচনা কৰিবলৈ মাতিছো এইটো আলোচনা হ'ব এইটো কেতিয়াবা কোৱা মানে শুনিছে নেকি বা হেৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে নেকি নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক এজেণ্ট আছে বা ষ্টেট এজেণ্ট আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে নেকি কোৱা নাই নেকি কৈছে চেষ্টা কৰি আছো বুলিয়ে কৈছে তেতিয়া আলোচনা চেষ্টা কৰি থকাটো আলোচনাটো কৰিছে আলোচনাটো হোৱা নাই নে চেষ্টা কৰি আছে আমি কৈছো আমি যিকোনো মানুহে চেষ্টা কৰিলে আমি তাক ঋণাত্মক দিশে লওঁ ধনাত্মক দিশে লওঁ ঋণাত্মক দিশে আমি নলওঁ XYZ কোনোবাই যে কয় ঠিক কিন্তু প্ৰতাৰিত হ'ব যোৱা নাই এইটো আমি কোনোবাই কয় আমি যদি ৰাইজক আৰ কাপোৰ দি আমি বহি আছো তেতিয়াহ'লে এইটো বেলেগ কথা আমি কথা পাতি আছো ৰাইজক এইটো আমি প্ৰতাৰণা কৰা হ'ব আমি প্ৰতাৰণা নকৰোঁ বুলি কৈছো সেইকাৰণেতো PCG আৰম্ভণিৰ পৰা খুলি আছে PCG আজিওতো ডিফাং হোৱা নাই এইটো আমি আলফাই ডিফাং কৰা নাই কিয় কৰা নাই আমি নিজেই খুলিছো ময়ো এজন আৰ্কিটেক্ট হয় ময়ো এজন PCG মানে হেৰি কৰা সৃষ্টি কৰা মই নিজেই আৰ্কিটেক্ট হয়তো মই আৰ্কিটেক্টজনে মই ধ্বংস কৰিম কিয় এইটো ৰাইজৰ হকে জনগণৰ হকে বৃহৎ উদ্দেশ্যত PCGটো আমি গঠন কৰিছিলো তাৰো মই এজন আৰ্কিটেক্ট মই অকল নহয় এই আৰ্কিটেক্টৰ আৰু কেইবাজনো আৰ্কিটেক্ট আছিলো আমি এই আৰ্কিটেক্টৰ কেইবাজনৰ ভিতৰত ময়োতো এজন কিয় মই ধ্বংস কৰিম আৰু সেইটো আগতে কৈ গৈছো এইটোত আমি মানুহক আৰ কাপোৰ দি আমি কি কৰিছো নজনাকৈ আমি এইবিলাক কেতিয়াও নকৰোঁ কিন্তু কথা হ'ল যেতিয়াতো গোটেই বস্তুটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে হেৰি হ'ব লাগিব কি কয় সিহঁতি আন্তৰিকতা থাকিব লাগিব আৰু সিহঁতৰ আন্তৰিকতা আজিলৈকে অহা নাই থকা নাই কোনো মানে ইমানবিলাক তথাকথিত পিষ্টক হৈ গ'ল কোনোবাই কয় পিষ্টক কিছুমান আমুকৰ মাজত সংঘাত মানে কনফ্লিক্ট ৰিজলিউশ্যন মানে হোৱাৰ বা যি আলোচনা বুলি কয় সেইবিলাকতো চবেইতো গম পাইছে চবেইতো চিঞৰি আছে আমাক এককালীন সাহায্য দিয়া নাই ঠগিলে ইটোৱে কয় বড়োসকলে কয় বড়ো ভাইসকলে কয় আমাক ঠগিলে আমাক দিয়া নাই কাৰ্বিসকলে কয় এতিয়া কয় এই আমাৰ অসমৰে আছে অসমৰ আলফাৰ যি অৱস্থা হৈ আছে আজিতো কোনো ধৰণৰ এতিয়া হোৱাই নাই এবছৰ পাৰ হ'বৰ হ'ল এতিয়া কোনো ধৰণৰ অগ্ৰগতি হোৱা নাই বা কি পাইছে কি নাপাইছে সেইবিলাকতো সকলোৱে জানে এনেকুৱা ধৰণৰ এইবিলাক সেইকাৰণে আমিতো খোলা কৰি গৈছো বস্তুটো এইটো হ'ব লাগিব এনেকুৱা হ'লে এনেকুৱা হ'ব লাগিব আমি টকছৰ আমাৰ বিষয়টোৰ ওপৰত টকছত আমি পলিটিকেল ডায়লগত আমি বিৰোধী নহয়তো আগৰ পৰা নাই এতিয়াও নাই কিন্তু সিহঁতি হয় না সিহঁতি আন্তৰিকতা আছে নে নাই সিহঁতৰ আন্তৰিকতা আছে নাই আন্তৰিকতা নাথাকিলে আমি কেনেকৈ যাম আৰু আমি গ'লেও আমি এটা সিহঁতিতো কৌশল লৈ আহে প্ৰতিবাৰে কৌশল লৈ আহে উলংঘ কৰে সেইকাৰণে আমি কৌশলটো আমাৰো থাকিব লাগিব আমি অকল বিশ্বাসৰ ওপৰত আলোচনা নথৈতো এটা কৌশল থাকিব লাগিব কৌশল থাকিব লাগিব বিশ্বাসটো নাই এইটো বিশ্বাস সিহঁতিতো মানে আমাক স্বাধীনতা নিদিয়া পক্ষতে আছে তো পক্ষত দিয়া পক্ষত থকাটো ইমান হাজাৰ হাজাৰ আমাৰ পাহল ডেকা গাভৰু নেমাৰিলে কিন্তু কেতিয়াও নেমাৰিলে তেতিয়াই বা সেই কেইবা দুটা দশকৰ বা তিনিটা দশকৰ আগতে সিহঁতি এই বিষয়টো আলোচনা কৰি সমাধান কৰিব পাৰিলেহেঁতেন নকৰেতো নকৰে মানে দিব নোৱাৰে অকণ মানুহ সিহঁতি এৰিব নিবিচাৰে অকণ মানুহ এৰিব নিবিচাৰে এই ধৰণৰ হৈ আছেতো বস্তুটো বিষয়টো এইটো হৈ আছে আৰু সেইকাৰণে এইটো কথা মহোদয় আপুনি নিজে উল্লেখ কৰিছে যে ভাৰত ৰাষ্ট্ৰই আপোনালোকে যি ইছ্যু লৈছিল যে ভাৰত ৰাষ্ট্ৰৰ সৈতে অসমৰ ৰাজনৈতিক বিচ্ছিন্নতাৰ ইছ্যু বা স্বাধীন সাৰ্বভৌম অসম গঢ়ি তোলাৰ বাবে আপোনালোকে যিখন সংগ্ৰাম আৰম্ভ কৰিছিল যিহেতু আপোনাৰ এই সংগ্ৰামে এতিয়া 3টা দশক অতিক্ৰম কৰিলে কোনো ফ্ৰুটফুল তেনেকুৱা কোনো ধৰণৰ ডায়লগ হোৱা নাই বা ওলোৱা নাই একাংশই আপোনালোকৰ পৰা ফালৰি কাটি আহি যদিও তেওঁলোকে চুক্তি স্বাক্ষৰ কৰিলে সেই চুক্তিৰ ফলাফল কিন্তু আজিলৈকে একোৱে দেখিবলৈ পোৱা নগ'ল অৱশেষত সেয়া গৈ বুমেৰাংহে হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এইটো কাৰণে মই আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো আগতেই কৈছো আমি জানোতো ভাৰতীয়সকলে কেনেকুৱা আলোচনা বিচাৰে আৰু কেনেকুৱা আলোচনা কৰিলে ভাৰতীয়সকল 90% উপকৃত হয় 90% যদি উপকৃত হয় 10% কি থাকিব 10% এই পেকেজ থাকিব নহয় জানো 10% পেকেজ থাকিব আমি পেকেজৰ কাৰণে ৰাজনৈতিক
পেকেজ নহয়তো ৰাজনীতিৰ ওপৰত কথাই নাপাতিব ৰাজনীতি আমি ৰাজনৈতিকভাৱে আমি কি সুবিধা পাব লাগে কি পাব লাগে আমাৰ শ্বেয়াৰ সুভাইনটি হ'ব না নহয় আৰু হ'ব সেইবিলাকতো কথা নাপাতেতো কি ইণ্ডাষ্ট্ৰি লাগিব না কিবা হেৰিয়ৰ অমৰ মৃতকৰ কেইলাখ লাগিব আমুকৰ কেইলাখ লাগিব ক'ত কেইটা ৰাস্তা বনাই দিম আমুক এই দিম সেই তাতে এটা সীমিত কৰি 10 ভাগত সীমিত কৰি ৰাখে আচল 90 ভাগ যিটো নেকি বিষয় 90 ভাগ ৰাজনৈতিক যিবিলাক অধিকাৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত সিহঁতে ইন কৰিবলৈ নিবিচাৰে তাৰ ওপৰত কথা পাতিব নিবিচাৰে